So hello guys, মই বৰ্তমান আছো এই ফটোত বিল্ডিঙৰ ওপৰত দুবাইত যেটা আপোনালোকক কৈছিল আগতে কাপোৰ দেখাবি তাৰপিছত মই আপোনালোকক দেখাম যে দুবাই আহিলে মানে আপোনাক কি ধৰণৰ খৰচ হ'ব কেনেকুৱা আপোনালোকে পিন্ধিব লাগিব প্ৰথমে হাত পোছাকটো মই দেখাই দিছোঁ হাত পোছাক এনেকুৱা ধৰণৰ দেখা দে চেণ্ডেলটো এনেকুৱা পিন্ধিব লাগিব যাতে ইয়াৰ লোকেল ফৰেনাৰ নিচিনা থাকক দেখিবলৈ ফৰেনাৰ নিচিনা হওক তো এখন বিল্ডিঙত আমি এইখন তলত আছোঁ অকণমান তলত আছোঁ বিল্ডিঙৰ ওপৰত তাৰপিছত আমি কি কৈছোঁ এইখন ডুবাইত আপোনালোকে যদি আহিব বিচাৰে বহুত মানুহে গম নাপায় যে পইচা কিমান টকা লাগিব কি লাগিব ডুবাই আহি থাকিবৰ কাৰণে কাম কৰিবলৈ হওক বা ফুৰিবলৈ হওক কিমান টকা খৰচ কেনেদৰে হ'ব আপোনাৰ পে'মেণ্ট পাতি কেনেকুৱা কি ধৰণে আপোনালোকক মই কম আপোনালোকলৈ আহিবা এইটো এনেকুৱা নট ফিটিং কৰা জেগাত যদি আপোনালোকে কাম কৰে কোম্পানীত তেতিয়াহ'লে আপোনালোকৰ তাত দৰমহা থাকিব কিমান থাকিব ধৰি লওক 20-30 দিৰাম থাকিব তাত আপুনি ইণ্ডিয়াত কনভাৰ্ট কৰিলে 20-25 হাজাৰ মান হৈ যাব এটা ৰছী বনোৱা কোম্পানী এইবোৰ ৰছী চক ৰছী দেখা যায় এনে ৰছী বনোৱা কোম্পানী যদি কাম কৰে তে সেনেকুৱাত কৰিলে আপোনালোকে কমচে কম 20-22-25 হাজাৰ টকা পাব বৰ সুবিধা আমাৰ ইয়াত ডুবাইত আছে ইণ্ডিয়াত টাটা স্কাইবোৰ আছে তেওঁলোকে পায় আপোনালোকে তো সেনেকুৱাত কাম কৰিলে মানে আপোনালোকে ভাল পইচা পাব যিহেতু আপোনালোকে এতিয়া কথাটো হ'ল ৰুমৰ ভাড়াটো কেনেকুৱা কি ধেৰ কোম্পানী আছে এইবোৰ চাই লওক এইটো ডুবাইত এইটো চিকেন বনাই কিবা কিবি বনাই ইয়াত ধেৰ বনাই আৰু তো সেইবোৰ কোম্পানীত কাম কৰি আপোনালোকৰ ভাল পইচা হ'ব এতিয়া কথাটো হ'ল এইফালে যে ডুবাইত আহিলে মানে ৰুমৰ ভাড়া কেনেকৈ ল'ব লাগিব কি ল'ব লাগিব আপোনালোকে প্ৰথমে 10 লাখ টকা ডিপ'জিট কৰিব লাগিব ছিকিউৰিটি হিচাপে 10 লাখ টকা ডিপ'জিট কৰিব লাগিব 10 লাখ টকা ডিপ'জিট কৰাৰ তাৰপিছত এইটো আপোনালোকে ইয়াত বৰষুণ দিছে কাৰণে কমিছোঁ তাৰপিছত 10 লাখ টকা হেৰি দিয়াৰ পিছত সুধ মোক আকৌ তাৰপিছত আপোনালোকে ৰুমটো ল'লে ভাড়াত যদি আপোনালোকে ৰুমত যদি ভাড়াটো দিব নোৱাৰে টাইমত দিব লাগিব হয়তোবা আপোনাৰ বেংকটো আধাৰ কাৰ্ডটো ছেটিং কৰিলে মানে আপোনাৰ অটো ডেবিট হৈ যাব যদি আপোনালোকে দিব নোৱাৰে দৰ্জাত আহি কিনে খটখটাব এনেকুৱা যদি দিব নোৱাৰে লাট মাৰি কিনে উলিয়াই দিব এনেকুৱাকৈ সেইকাৰণে আপোনালোকে দুবাৰ আহিব লাগিছে মই পেপাৰখিনি বেলেগত আপডেট দি দিম লাগি থাকে এইটো একদম হাইড্ৰ কনজিউম লাগি থাকে কাপোৰ উঠাই দে আমিতো এনেকুৱা কাপোৰ নিপিন্ধা আমি ধুনীয়া মানুহ না তো আমি বেলেগৰ সবাই হয় এইবোৰ চব কাপোৰ দামী আমি ডুবাইত কিনা কাপোৰ হয় এইবোৰ বহুত দাম লয় আপোনালোকে আমাৰ ইণ্ডিয়াত যদি এইটো ডুবাইতটো কম ডুবাইৰ কাৰণে কম এইটো পেণ্ট এটা যদি কিনিবলৈ যায় ডুবাইতো কম 5 গ্ৰাম নে কিমান যদি ইণ্ডিয়াত আমি কনভাৰ্ট কৰোঁ ইণ্ডিয়াত কমেও 16-17 হাজাৰ টকামান হ'ব আমি ইমান দামত কিনিছোঁ ঐ পিছল আছে চাই লওক এই ডুবাইৰ টাইলছটো যে বহুত পিছল বন্ধ কৰি দিছোঁ দুবাইৰ ৰুমৰ দৰ্জাত টাইলছ লাগি থাকে দৰ্জাটো